এয়া হ'ল আমাৰ ইণ্টাৰনেশ্যনেল ত্ৰিপিটক কাউন্সিলৰ অধীনত আমি স্থানীয়ভাৱে ইণ্টাৰনেশ্যনেল ত্ৰিপিটক পাঠ কৰিবৰ কাৰণে লৈছোঁ এই মানটাই বানলুং গাঁৱত। আমাৰ এই কাৰ্যসূচী তিনিদিনীয়া, যদিও প্ৰথম দিনাখন কেৱল আমি আলহীসকলক অভ্যৰ্থনাহে জনালোঁ, কিন্তু সক্ৰিয়ভাৱে 2টা দিন আমি পাঠ কৰিবলৈ লৈছোঁ। তাৰে আজি প্ৰথম দিন আৰু অহাকাইলৈ দ্বিতীয় দিন। আজিৰ দিনটোত যিসকল ভিক্ষুৱে পাঠ কৰিলে অলৰেডি তেখেতলোক ম্যানমাৰ, ভিয়েটনাম, লাওছ, কম্বোডিয়া আৰু তেখেতসকলৰ লগতে আমাৰ ভাৰতৰো বহুত ভিক্ষু সন্মিলিত হৈ আছে। গতিকে তেখেতসকলে আমাৰ যি ত্ৰিপিটক, এই ত্ৰিপিটকৰ মূল যিটো অভিধম্ম, এই অভিধম্মক গুৰুত্ব দি পেলাই এতিয়ালৈকে তেখেতসকলে পাঠ কৰি আছে। এই পাঠ কৰি থকা অৱস্থাত ইতিমধ্যে আমাৰ ডেপুটি স্পীকাৰ মাননীয় নুমল মুমিনেও আহি গৈছে, তেখেতেও ইয়াত অংশগ্ৰহণ কৰি গৈছে কিছু সময়ৰ বাবে। গতিকে আমাৰ এই অনুষ্ঠানটো অতি সাফল্যমণ্ডিত হৈছে বুলি এতিয়ালৈকে আমি ক'ব পাৰোঁ। আমাৰ এই অনুষ্ঠানটো আমি যি আয়োজন কৰিছোঁ, ইয়াত 3খন জিলা আছে, কাৰ্বি আংলং, গোলাঘাট আৰু যোৰহাট। এই 3খন জিলা মিলি পেলাই আমি গোটেই খৰচ পাতিৰ পৰা ধৰি পেলাই আমি শাৰীৰিকভাৱে, মানসিকভাৱে সকলো ধৰণৰ শ্ৰম আগবঢ়াই পেলাই ইয়াক সফল কৰিবৰ কাৰণে যত্ন কৰিছোঁ আৰু আমি আশা কৰিছোঁ অতি সফলতাৰে কাইলৈ আমি সন্ধিয়া 8-9টা বজাত সামৰিব পাৰিম। ইয়াৰ লগতে আমি আমাৰ সমাজৰ যি ঐক্য আৰু এই যিটো চান্টিং অৰ্থাৎ ত্ৰিপিটক পাঠ, ইয়াৰ উদ্দেশ্যটো হ'ল গোটেই বিশ্বৰ শান্তি, সুখ আৰু সকলো জীৱ যাতে সুন্দৰ কৰি পৰিত্ৰাণ পায়, সুখী হৈ থাকে, এয়াই আমাৰ কামনা। ত্ৰিপিটক পাঠৰ উদ্দেশ্যও বিশ্ব শান্তিৰ প্ৰথম কামনা। বানলুং মানটাই গাঁও, মানটাই বানলুং গাঁও, বৰপথাৰ পুৰণা গাঁও, বহুত পুৰণা গাঁও, 100 বছৰ গৰকা গাঁও। আমাৰ বেছিভাগ গাঁৱে 100 বছৰ বেছি হৈছে। আমাৰ যেনেকৈ ৰজাপুখুৰী টুৰুং গাঁও, সেইখনো 100 বছৰ ওপৰ হ'লগৈ। আমাৰ গাঁওবিলাক বহুত পুৰণি গাঁও। এটা বাইট পাম নেকি? বাইটটো ইয়াৰ ওপৰতো মংক ক'লে বেছি ভাল দিব। এজন মংকে দিব। एकं खण्डं पठिच्छ तयोखण्ड तयोखण्डे पठिच्छ पठिच्छ कुशलो धम्मो उपज्यते आहारपच्चय कुशल